ভূপেন বৰাই এই সিদ্ধান্ত লোৱাৰ সময়ত আটাইতকৈ হয়তো সুখী হোৱা মানুহজন আপুনি আছিলে কাৰণ আপুনিও এটা সময়ত কংগ্ৰেছৰ ভিতৰত চলি থকা এই গোটেইবিলাক কথা বা ৰকিবুল হুছেইনৰ বিভিন্ন কথা বতৰাক লৈ আপুনি সৰব হৈছিল আৰু সেই একেখিনি কথাতেই অতিষ্ঠ হৈ আজি ভূপেন বৰাই দল ত্যাগ কৰিলে ভূপেন বৰাই আজি কংগ্ৰেছক এক প্ৰকাৰ এক্সপ'জ কৰিলে এতিয়া ভূপেন বৰাই যিখিনি কথা কৈছে কিন্তু তাৰ ঠিক 24 ঘণ্টাৰ পিছতে আকৌ ভূপেন বৰাই বিজেপিত যোগদান কৰিলে এতিয়া আপোনাৰ কথাখিনি কৰবাত নহয় কৰবাত কনফিউজিং হোৱা নাইনে নাই ইয়াত মানুহ ইয়াত কনফিউজিং হোৱাৰ কথা এইকাৰণে নাই প্ৰথম কথা ভূপেন বৰাৰ সিদ্ধান্তত কোনে কি সমালোচনা কৰিছে সেইটো মোৰ বিষয় নহয় কিন্তু তেখেতে খুব সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছে কংগ্ৰেছ এৰাটো নে বিজেপিত যোগদান কৰাটো কংগ্ৰেছ এৰাটো সঠিক সিদ্ধান্ত কিন্তু বিজেপিত যোৱাটো মই মই সেইটো পক্ষপাতিত নাছিলো বা মই নাই সেইটোত মই সমৰ্থন কৰা নাই কিন্তু কংগ্ৰেছ এৰাটো তেখেতৰ কাৰণে ভৱিষ্যতৰ ৰাজনীতিৰ কাৰণে তেখেতৰ বাট মুকলি হৈছে কাৰণ যিগৰাকী ভূপেন বৰাই বেয়া দিনত যেতিয়া ৰিপুন বৰাই দলটো ধ্বংস কৰি গৈছিলে ৰকিবুলৰ লগত লগ লাগি বিধানসভা ধাৰাসায়ী হৈছিলে সেইখিনি সময়ত ৰাহুল গান্ধী ডাঙৰীয়া নেতৃত্ব দিছিল ভূপেন বৰাক আৰু ভূপেন বৰাৰ যিটো চেক্ৰিফাইচ দলত যদিও বিৰোধী দলত কংগ্ৰেছত আছিলে তেওঁৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছে মই কম সেই বিষয়ে তেওঁ কিন্তু বিজেপিৰ কৰ্মীৰ মাৰ খাইছে তাৰপিছত যোৱা যেতিয়া আপোনাৰ পঞ্চায়ত নিৰ্বাচন হল সেইখিনি সময়ত তেওঁ দলটোক যি ধৰণে নেতৃত্ব দিছে লোকসভাত যি ধৰণে নেতৃত্ব দিছে বিৰোধী ঐক্যমঞ্চক সকলো দলক লৈ যি ধৰণে আগবাঢ়িছিলে হঠাৎ কথা নাই বতৰা নাই ৰকিবুলৰ স্বাক্ষৰ অভিযান এই স্বাক্ষৰ অভিযান 2012 চনৰ পৰা আৰম্ভ হৈছিলে ৰকিবুলৰ নেতৃত্বত সকলোৱে জানে গৌৰৱ গগৈ কোনো ৰাজনীতিৰ তেওঁৰ ইচ্ছাই নাছিলে ৰকিবুল হুছেইনে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াক যাই ক'লে যে যদি আমি গৌৰৱ গগৈক ৰাজনীতিলৈ নানো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব কাৰণ ৰকিবুলেতো জানেই তেওঁ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে তেওঁ পিচিচি প্ৰেচিডেণ্টো হ'ব নোৱাৰে বা CLP লিডাৰো হ'ব নোৱাৰে যাৰ বাবে তেখেতে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে প্ৰয়াত তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত সংঘাত আনিলে তাৰপিছত প্ৰথমে 14 বা 15 চনত হিমন্ত বিশ্ব শৰ্মা বহু বিধায়ক লৈ ওলাই গ'ল পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা তাৰপিছত বলিন চেতিয়া প্ৰধান বৰুৱা এইবোৰ বহুতক লৈ ওলাই গ'ল এই যুদ্ধখন যেতিয়া আৰম্ভ হোৱাৰ পাছত যেতিয়া 16 নিৰ্বাচনটো আহিল 16 নিৰ্বাচনটো মুখ্যমন্ত্ৰী বৰ্তমানৰ তেওঁ যেতিয়া কংগ্ৰেছৰ পৰা ওলাই গুচি গ'ল ৰকিবুল হুছেইন হত্যাকাণ্ড হৈ গ'ল যিয়ে নাই অলপ আগে ভূপেন বৰা আপোনালোকৰ চেনেলত কৈছে সাক্ষাৎকাৰত যে মই যদি কিবা বিচাৰো ৰাহুল গান্ধীক ক'লেও নহ'ব ৰকিবুলক ক'ব লাগিব এইটোতো মই আগৰ পৰাই কৈ আছো আৰু সকলোৱেতো ৰকিবুলৰ ভৰিত ধৰিব নোৱাৰে মানে APCC আৰটো সঁচা নেকি মই আগতেই কৈ আছিলো ভূপেন বৰা ডাঙৰীয়া আজি কৈছে মই আগেই কৈ আছিলো যে যিটো প্ৰদেশ কংগ্ৰেছ চলি আছে ৰকিবুলক সন্তুষ্ট নকৰিলে কোনো প্ৰদেশ কংগ্ৰেছত থাকিব নোৱাৰে আৰু ৰকিবুলৰ এটা ডাঙৰ এটা পৰিকল্পনা এটা আছে তেওঁ যিকোনো কথাত তেওঁৰ লগত প্ৰায় ভূপেন বৰা ডাঙৰীয়া যিটো ক'লে 20 গৰাকী বিধায়কৰ স্বাক্ষৰ মোৰ লগতো যেতিয়া সংঘাত হৈছিলে 17 গৰাকী বিধায়কৰ স্বাক্ষৰ নিলম্বন নহয় বহিষ্কাৰ কৰিব লাগে বহিষ্কাৰ কৰি তোমালোকে যদি নতুন নেতা বনাই তোমালোকে দলটো উঠাব পাৰা সমষ্টি জিকাব পাৰা তেনেকুৱা হলে মানুহ ওয়েলকাম কৰিব যেতিয়া মই ওলাই আহিছিলো হাজু কমলপুৰ ৰঙিয়া সব চিট হাৰি থাকিল ভোটৰ সংখ্যাই কৈ আছে আজি এতিয়া অন্তত ভূপেন বৰা এটা সমালোচনাৰ পৰা তেওঁ বাদ পৰিব তেওঁ বিজেপিৰ এজেণ্ট বুলি নকয় কাৰণ কালি দলে বলেতো গৈ ওলাইছে তেখেতৰ ঘৰত সকলো গোটেই নেতৃত্বই ওলাইছেতো না আজমলে কৈছে যে মই ইমান দিনে কৈ আছিলো মোৰ কথা কোনেও শুনা নাছিলে এই ভূপেন বৰাই আছিলে বিজেপিৰ এজেণ্ট নাই আজমলৰ কথাটো হৈ গ'ল আজমলৰ কম কথাবোৰ সম্পূৰ্ণ সুকীয়া আজমলে কোনোবা বিজেপিত গ'লেই তেওঁ কৈ দিয়ে যে এইটো বিজেপিত এজেণ্ট বুলি আগে কৈ দিয়ে এইটো আগৰ পৰাই কয় যোনেই যায় কিন্তু এটা কথা ভূপেন বৰা ডাঙৰীয়াক আজি মই প্ৰায় 20 দিন পূৰ্বে মই ক'ব লাগিব কথাটো লখিমপুৰত লগ পাইছিলো তেখেতৰ লগত মই একেলগে ব্ৰেকফাষ্ট কৰিছিলো তেখেতক মই কৈছো দাদা কি হ'ব আপুনিতো বিৰোধী ঐক্যৰ নেতৃত্ব লৈ আছে কৈছে নহয় দিলো মই একদম চাইড হৈ আছো মই ৰাহুল গান্ধী ডাঙৰীয়াক যাই কৈছো যদি আপুনি মোক ভাঙি দিব লাগে আপুনি মোক কৈ কেনে ভাঙিলে গৌৰৱ গগৈক মই মুখ্যমন্ত্ৰীৰ দাবীদাৰ বুলি ক'লো যে আমাৰ নেক্সট ইলেকশ্যনত মুখ্যমন্ত্ৰীৰ ফেচটো হ'ব গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছটো চলাম মই তেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই বোলে ভূপেন বৰাক কৈছিলে না আমাৰ সিদ্ধান্তটো অলপ ভুল হৈছে তথাপি মই আছো লগত চিন্তা কৰিব নালাগে তেতিয়া মই সুধিলো যে ভূপেন দা এতিয়া আপুনি কেনেকৈ আগবাঢ়িব কৈছে চোৱা যদি এইবাৰ ভূপেন বৰাই তেতিয়াই কৈছে এইবাৰ আকৌ বিজেপি চৰকাৰেই হ'ব কিন্তু বিজেপি চৰকাৰ হোৱাৰ পিছত ভৱিষ্যতত যদি আমি মুখ্যমন্ত্ৰী বা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমি লাগিব যাওঁ ৰাজনৈতিকভাৱে তেতিয়া মই কিছুমান বিৰোধী ঐক্যমঞ্চক আসন কিছুমান এৰি দিব লাগিব অখিলক কিছুমান আসন দিব লাগিব লুৰিণক কিছুমান দিব লাগিব তোমাৰ দলকো কিছুমান দিব লাগিব যাতে
হিমন্ত বিশ্ব শৰ্মা বিৰোধী নেতাবোৰক তেওঁ একগোট কৰি তেওঁ এতিয়াৰ পৰিকল্পনা নাছিল এইটো আফটাৰ 26ত যে কংগ্ৰেছ চৰকাৰ নাহিব ভূপেন বৰা বুলি নহয় অসমৰ প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীয়ে নিশ্চিত এইখিনি অৱস্থাত তাতে আকৌ ৰকিবুলৰহে আকৌ আগৰ স্বাক্ষৰ 20 গৰাকী স্বাক্ষৰ কৰিছে ভূপেন বৰাইনো তেনে কি বেয়া কাম কৰিছে আৰু এই এতিয়া যোৱাকালি যেতিয়া ভূপেন বৰাই পদত্যাগ কৰিলে এতিয়া সেই যি 20 গৰাকীয়ে ভূপেন বৰাক সভাপতি পদৰ পৰা আঁতৰ কৰিব লাগে বুলি ৰকিবুলৰ নেতৃত্বত স্বাক্ষৰ অভিযান কৰিছিলে সেই 20 গৰাকীৰ বিৰুদ্ধে কিবা বিহিত ব্যৱস্থা ল'বনে নলয় যে তোমালোকৰ স্বাক্ষৰৰ কাৰণে আমি তেখেতক সভাপতি ভাঙিলো আৰু তেখেতক আমি দায়িত্ব নিদিয়াৰ কাৰণে তেখেতে দলৰ পৰা ওলাই গ'ল দলৰ ক্ষতি হৈছে একো নলয় এই 20 গৰাকী যেনেকা জাকিৰ সিকদাৰ ৰেকিবুদ্দিন আহমেদ নন্দিতা দাস বাতিন খণ্ডকাৰ সুভান চৰকাৰ নুৰুল হুদা একে আলম এইটো এটা গেং আছে ৰকিবুলৰ নেতৃত্বত আৰু ইণ্টাৰেষ্টিং কথা প্ৰতিখন পত্ৰত ৰকিবুলে স্বাক্ষৰ নকৰে আকৌ হয় এইসকলক কৰাই একো নাই তেওঁ এনেকুৱা বুজাই থাকে যে তেওঁ একো নাজানে মই যেতিয়া দল ত্যাগ কৰোঁ ভূপেন বৰাই মোক বাৰ মানা কৰিছিলে দুলু দল ত্যাগ নকৰিবা তোমাৰ দলত দৰকাৰ আছে মোক দিল্লীত লৈ গ'ল কথা পাতিলো কেচি বেণুগোপালৰ ৰুমত সোমাই গ'লো আগদিনাখন ৰকিবুল হুছেইনে ভূপেন বৰাক কৈছে যে ঠিক আছে যদি দিল্লীয়ে তোমাক নিৰ্দেশ দিছে মীমাংসা কৰি দিব লাগে তেতিয়াহ'লে মোৰ ক'ব লগা একো নাই আগদিনা ভূপেন বৰাই তেওঁ মোৰ সন্মুখত কথা পাতিছিলে মোক ক'লে যে দিল্লী যাব লাগিব দিল্লীত যাই দেখিলো 17 গৰাকী বিধায়কৰ স্বাক্ষৰ দুলু আহমেদক দলৰ পৰা বহিষ্কাৰ কৰিব লাগে কেচি বেণুগোপালে মোক দেখাই দিলে দেখুৱাৰ পাছত ভূপেন বৰাই তেতিয়া এটা কথাই কৈছিলে কেচি বেণুগোপালক যদি ৰকিবুলক আপোনালোকে এই মুহূৰ্তত কণ্ট্ৰল নকৰে এই স্বাক্ষৰ অভিযানে এদিন দলটোক ধ্বংস কৰিব যিটো একদম জল পটপটকৈ ভূপেন বৰাৰ পদত্যাগে প্ৰমাণ কৰি দিলে এতিয়া কথাটো হ'ল এইবোৰ বিষয়ক লৈ AICC কিমান জ্ঞাত AICC মই ক'লো কি হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিজেপিত যোগদান কৰিলে সেই তেতিয়াৰ পৰা AICC ৰকিবুলৰ নিৰ্দেশত চলা আৰু সেই কথা গৌৰৱ গগৈ গম পাইছে কাৰণে গৌৰৱ গগৈ ৰকিবুলৰ কোলাত যাই বহি গৈছে আৰু প্ৰতিটো ডিচিজন কালি এটা আপোনাক মই কথা এটা কওঁ চাব কালি অসম প্ৰদেশ কমিটিৰ কংগ্ৰেছ কমিটিৰ নিৰ্বাচনী কমিটিখন কালি মিটিংখন কালি হৈ গ'ল গ্ৰীণউড ৰিজৰ্টত তাত আপোনালোকে ৰকিবুলক দেখিছে নেকি নাই দেখা পুত্ৰ গৈছে ৰকিবুল এইকাৰণে অহা নাই কালি পদত্যাগ ভূপেন বৰাই কৰাৰ পিছত একাংশ কংগ্ৰেছ কৰ্মীয়ে লাঠি লৈ ৰখি আছিল গ্ৰীণউডত তেখেতক প্ৰহাৰ কৰিব এইটো যোৱাকালিৰ কথা আজিলৈ এনেকুৱা এখন প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী সভা নাই য'ত ৰকিবুল উপস্থিত নাছিল কিন্তু কালি তেওঁ ভয়তে অহা নাই নগাঁৱত ৰাজীৱ ভৱনত বহি এনে তেওঁ কিছুমান সস্তীয়া কাম কৰি আছে গতিকে এই দিনটো এতিয়া আৰম্ভ হৈছে যিকোনো মুহূৰ্তত ৰকিবুল হুছেইনক কোনো বেলেগে বিজেপি একো কৰিব নালাগে বেলেগ দলে একো কৰিব নালাগে ৰকিবুল হুছেইনক কিন্তু কংগ্ৰেছ কৰ্মী আক্ৰমণ কৰিব মই আপোনাক মানস আজি কৈ থৈ দিলোঁ এনেতো আক্ৰমণ আৰম্ভ হৈছে তেওঁৰ ওপৰত এতিয়া ভূপেন বৰাৰ যেতিয়া দলৰ পৰা ওলাই গ'ল তেখেতে বিজেপিত গৈছে সেইটোত মোৰ ক'ব লগা একো নাই কিন্তু এই দলৰ পৰা ওলাই যোৱাৰ পিছত কংগ্ৰেছ কৰ্মীবিলাক কিন্তু শান্ত হৈ থকা নাই আৰু চাব আপুনি 2 দিনৰ ভিতৰতে ৰকিবুল হুছেইন আপোনালোকে শুনিবলৈ পাব ব্ৰেকিং নিউজ আহিব অমুক সমষ্টিৰ অমুক জিলাত ৰকিবুল হুছেইনক কংগ্ৰেছ কৰ্মী গণপ্ৰহাৰ কৰিছে বুলি শুনিবলৈ পাব আপোনালোকে আহমেদ ডাঙৰীয়া আপোনাৰ কি লাগে যে কোনটো মানে টাৰ্ণিঙৰ পৰা আচলতে এই গোটেই APCCটো ৰকিবুল আপুনি যিটো অভিযোগ উত্থাপন কৰিছে যে APCC নিৰ্ভৰশীল হৈ গ'ল ক্ষমা কৰিব APCC ৰকিবুল হুছেইনৰ নিৰ্ভৰশীল হৈ গ'ল কোনটো মুহূৰ্তৰ পৰা বা কি কাৰণে হ'বলগীয়া হৈছে যদি এইটোৱে সত্য হয় তাতো বহুত জ্যেষ্ঠ নেতা আছে দেৱব্ৰত শইকীয়া আছে প্ৰদ্যুৎ বৰদলৈ আছে নেক্সট টাৰ্গেট ৰকিবুল হুছেইনৰ দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ নেক্সট টাৰ্গেট মই আজি কৈ ৰাখিলো নেক্সট টাৰ্গেট প্ৰদ্যুৎ বৰদলৈ দেৱব্ৰত শইকীয়া আৰু দিল্লীও তেখেতসকলক ৰক্ষা কৰিব নোৱাৰে যিটো ভূপেন বৰা ডাঙৰীয়াই কৈছে যে কিবা যদি ক'ব লাগিব আমি ৰকিবুলক যাই ক'ব লাগিব ৰাহুল গান্ধী ক'লে নহয় ৰাহুল গান্ধীৰ কোনো মই ক'লো কি গৌৰৱ গগৈ সভাপতি পাতি দিছে কোনো ধৰণৰ কাৰণ নোহোৱাকৈ হঠাৎ এখন অৰ্ডাৰ ওলাই দিছে আৰে ভাই ভূপেন বৰা ইমান ধুনীয়াকৈ দলটো চলাইছে তোমালোকে লৈ যাই বুজাই মেলি কথাখিনি পাতা হঠাৎ আদেশখন ওলাই দিছে এতিয়া চাব আৰু এই কংগ্ৰেছ ধ্বংস কৰাৰ মূল আঁৰৰ মানুহ দুজন হৈ গ'ল এটা হৈ গ'ল কেচি বেণুগোপাল বুলি এগৰাকী বদমাছ ৰাহুল গান্ধীৰ বাওঁফালে বহি আছে মানে তেখেতে ৰাহুল গান্ধীৰ ঘৰৰ কাপোৰ কিনি দিয়াৰ পৰাও এইখিনি কামো কৰে আৰু তাৰ নেতৃত্বত আকৌ তেওঁৰ বন্ধু হৈ গ'ল জিতেন্দ্ৰ সিং যিটো জিতেন্দ্ৰ সিঙৰ নেতৃত্বত অসমত যোৱা 10 বছৰে প্ৰতিটো নিৰ্বাচনত পৰাজয় হৈছে তাৰপিছতো তেখেতক দায়িত্ব দি থৈ দিছে আৰু ভূপেন বৰাই আজি কৈছে যে সেইগৰাকী জিতেন্দ্ৰ সিঙে হেনো কংগ্ৰেছত সোধে যে হু ইজ ভূপেন বৰা মই ক'লো কি জিতেন্দ্ৰ সিং হৈ গ'ল মূল তেখেত হৈ গ'ল বিজেপিৰ মানুহ জিতেন্দ্ৰ আপোনালোকে চাব জিতেন্দ্ৰ সিঙৰ মাতৃ হৈ গ'ল বিজেপিৰ ডাঙৰ নেত্ৰী আছিলে RSS বেকগ্ৰাউণ্ডৰ হয় গতিকে তেনেকুৱা এগৰাকী ব্যক্তি যদি অসমৰ দায়িত্ব দি থৈ দিয়ে এই ভূপেন বৰা ডাঙৰীয়াই যিটো কথা ক'লে আপোনালোকক যে বিমানত মুখ্যমন্ত্ৰী ভূপেন বৰাক কৈছে তুমি মে' মাহত ভাঙা যাবা তেতিয়া ভূপেন বৰা ডাঙৰীয়াই কৈছে যে এইটো ঠাট্টা কৰিছে নেকি কৈছে নহয় তুমি জুন যাই নোপোৱা মে'ত ভাঙ এই মে'ৰ খবৰটো কোনে পালে যি সভাপতিও পোৱা নাই ৰাহুল গান্ধীৰ কথাটো কোনে গম পাব হয় জিতেন্দ্ৰ সিং নহয় বেণুগোপাল
এই দুগৰাকীয়ে মুখ্যমন্ত্ৰীক জনাই দিয়ে। আচল এজেণ্ট হৈ গ'ল কেচি বেণুগোপাল আৰু জিতেন্দ্ৰ সিং, আৰু তেখেতসকলে ৰকিবুলৰ মতে উঠা বহা কৰে, কাৰণ চুটকেছ ৰাজনীতিটো জানেই। এতিয়া চাব, আজি মই এঠাইৰ পৰা আহিছো, মানে টিকটত কেনেকুৱা টকা মানুহ কালেকশ্যন কৰিছে, 4 কোটি 5 কোটি 1.5 কোটি, মানে যি টি আৰু কেৱল সংখ্যালঘু চিটত। হিন্দু ভোটাৰটো নাইকিয়াই হৈ গ'ল। এতিয়া অকমান মুছলমানৰ আৱেগ আছে বুলি দলটোৰ প্ৰতি দলটো চলি আছে, কিন্তু লাহে লাহে সেইটো নাইকিয়া হৈ যাব এই নিৰ্বাচনত। আপুনি প্ৰমাণ মানে আহমেদ ডাঙৰীয়া, আপুনি কি ভাবে যে যদি সঁচাকৈয়ে এইটো হৈ আছে, তেতিয়াহ'লে ৰকিবুল হুছেইনৰ এজেণ্ডাটো কি? ৰকিবুল হুছেইনৰ 1 পইণ্ট এজেণ্ডা, তেওঁ জানে যে তেওঁ এইটো দলত থাকি মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, তেখেতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিও হ'ব নোৱাৰে, তেখেতে বিৰোধী দলৰ দলপতিও হ'ব নোৱাৰে। উপদলপতি বুলি কোনো পদবী নাই, এইটো তেওঁ নিজে দিল্লীত ভৰি চৰি ধৰি কোনে কৰি লোৱা পদবী। গতিকে তেওঁ যেতিয়া হ'ব নোৱাৰে, তেওঁৰ লগৰীয়াগৰাকী মুখ্যমন্ত্ৰী হৈ গ'ল, তেওঁৰ তলত থকাবিলাক কেবিনেট মন্ত্ৰী হৈ গ'ল, তেওঁৰ গতিকে কথাটো হৈ গ'ল যে এই দলটোত যেতিয়ালৈ মই থাকিম, মানে ৰকিবুলৰ কথা কৈছো, যে সকলো মোৰ তলত থাকিব লাগিব, আৰু মোৰ নাই যদি কাৰো নাই। তাৰমানে কথাটো কেনেকুৱা যে মই হ'ব নোৱাৰিলো, মোৰ দলত বেলেগ কোনো হ'ব নোৱাৰে। এতিয়া আপুনি চাব, মুখ্যমন্ত্ৰী যিটো ক'লে প্ৰদ্যুৎ বৰদলৈ, আপুনি 29লৈ ৰখিবই নালাগে। যোৱাকালি যে ৰকিবুল হুছেইন প্ৰদেশ নিৰ্বাচনী কমিটিখনত যে নাহিল, তেওঁ জানে ভালদৰে গৌৰৱক যিখন লিষ্ট পঠাই দিম, গৌৰৱে চাইন মাৰি পঠাই দিব, জিতেন্দ্ৰ সিঙে চাইন মাৰি পঠাই দিব। গতিকে এইবিলাক তেওঁৰ বহুত নাটকখন বুজিব, যোনে বুজি পোৱা নাই, ভূপেন দাই বুজি পাইছে অৱশ্যে, আৰু প্ৰদ্যুৎ দাও বুজি পাইছে, প্ৰদ্যুৎ দাই লাহে লাহে ৰিয়েক্ট কৰিব, আৰু দেৱব্ৰত শইকীয়া ৰিয়েকশ্যনৰ কোনো গুৰুত্ব নাই, তেখেতে এনেকুৱা মিলাই মেলি চলি যাব খোজে, তেনেকুৱাতো দল নচলে। এতিয়া আপুনি চাব, তেখেতসকলে যিটো ভাবি আছে যে এইবাৰ সংখ্যালঘু ভোট দিব, আমি চৰকাৰ গঠন কৰা বাদেই দিয়ক, 25খনৰ ওপৰত আসনেই নাপায়, এই অৱস্থা। আজি কেইদিনমান আগত ভূপেন বৰা ডাঙৰীক মই যেতিয়া লগ পাইছিলো, ভূপেন বৰা ডাঙৰীয়ে কৈছে, দুলু তেখেতসকলৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈ গৈছে, কিন্তু তেখেতসকলৰ অহংকাৰ কমা নাই। বডি লেংগুৱেজটো তেখেতসকলৰ এনেকুৱা হৈছে যেন চৰকাৰ গঠনেই কৰি দিলে, এনেকুৱা এটা পৰিৱেশত লৈ গ'ল দলটো। গতিকে নিশ্চয়। এতিয়া মোৰ শেষৰটো প্ৰশ্ন এনেকুৱা, এতিয়া আপুনি ভূপেন বৰাৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰদৰ্শন কৰিছে, তেখেতৰ কংগ্ৰেছৰ দিনত থকা সময়ছোৱাত তেখেতৰ নিষ্ঠাৰ ওপৰত আপোনাৰ অলপমানো তিলমানো ডাউট নাই বা সন্দেহ নাই, আপুনি উল্লেখ কৰিছে। কিন্তু তাৰ পাছত ভূপেন বৰাই কংগ্ৰেছৰ পৰা ওলায়েই পিছদিনাখনেই বিজেপিত যোগদান কৰিছে। এতিয়া বহুতেই ক'ব বিচাৰে যে হয়তো ভূপেন বৰাই বহুদিনৰ পৰাই মুখ্যমন্ত্ৰীৰ লগত কণ্টেক্টত আছিলে, আৰু মুখ্যমন্ত্ৰীয়ে এটা বছৰ আগতে যিটো ভৱিষ্যতবাণী কৰি থৈ দিছিল, আখৰে আখৰে সেইটো ফলাইছে। এতিয়া আপুনি কি ভাবে যে ভূপেন বৰাই বিজেপিত যোগদান কৰাটো আচলতে তেওঁৰ বাধ্যবাধকতা নে আন কিবা কাৰণ আছে তাতে? আচ্ছা, মইতো ভূপেন বৰাটো মই প্ৰথম অহাৰ আগে মই আহোঁ মুখ্যমন্ত্ৰীটো, আমাৰ যিগৰাকী বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে যেতিয়া 12 চনত কংগ্ৰেছ দুভাগ হৈছিলে, তেখেত অকলশৰীয়া আছিলে। শেষ পৰ্যায়ত লাষ্ট 6 গৰাকী মন্ত্ৰী বিচাৰিছিলে, মুখ্যমন্ত্ৰী বিচাৰে নাই, কেৱল 6 গৰাকী মন্ত্ৰী, চবৰো কোৱাৰ্টাৰ খালী কৰি দিলে, চব কৰি দিলে। তাৰপিছত তেখেতসকলক এই ৰকিবুল হুছেইনে তৰুণ গগৈৰ লগত লগ লাগি যিটো অৱস্থা কৰিলে, এতিয়া তেওঁ কি বেলেগ দলত নাযাব নেকি? আজি মোক কংগ্ৰেছ দলে মোৰ হাজো চিটৰ 80,000 ভোটাৰ কংগ্ৰেছৰ সমৰ্থক নষ্ট কৰিলে, মই এতিয়া বহি থাকিম নেকি? মইতো বহি নাথাকো। আৰু ইতিমধ্যে শিক্ষা পাইছে, হাজোৰ চিটত, ৰঙিয়াৰ চিটত, কমলপুৰৰ চিটত, এই 3টা চিটতে কংগ্ৰেছৰ বিধায়ক আছিলতো এটা সময়ত। আপুনি চাব, কংগ্ৰেছৰো বিধায়ক আছিল, গণ পৰিষদৰো বিধায়ক আছিল, আজি কিন্তু বিজেপিৰ দখলত। গতিকে যোৱাবাৰ আপুনি হাজোৰ সমীক্ষাটো চাওক না, মুখ্যমন্ত্ৰীৰ কাষত থকা চিট এটাত মোক দলৰ পৰা ওলাই দিয়াৰ কাৰণে মই 55,000 ভোট পাইছো, আৰু যিগৰাকী ৰকিবুল হুছেইনৰ প্ৰাৰ্থী এগৰাকী UDFৰ পৰা ধৰি আনিছে, কোনোবা আনোৱাৰ হুছেইন বুলি এটা মাটিৰ দালাল, মাত্ৰ 27,000 পাইছে। যদি চিটবোৰ এনেকুৱা এটা এটাকৈ ধ্বংস কৰি যায়, গতিকেতো দলটোতো নাবাচিব। আৰু চিটবোৰ যে ধ্বংস কৰি গৈ আছে, AICCৰ কোনো ধৰণৰ পৰ্যালোচনা নাই। পৰ্যালোচনা থাকিলে দলটোৰ আজি এই অৱস্থা নহ'লে হয়, যে এইটো চিট কেনেকুৱা বেয়া হ'ল, এই চিটত আমি কেনেকুৱা হাৰিলো, একো নাই। তেখেতসকলৰ এটা কথা হৈ গ'ল যে এই দলটো মানুহ ভৰিৰ পৰা মূৰলৈ গেলিছে, এই দলটো এতিয়া যে 31 কৈ আছে, এনেকুৱা থাকিলে 31 নহয়। আৰু কেইদিনমান পিছত মই এটা আপোনাক আজি ভৱিষ্যতবাণী কৈ দিওঁ, আপুনি নোট কৰি থব আৰু মোক মাতিব। বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত গৌৰৱ গগৈ বেক টু AICC নেশ্যনেল লিডাৰ হ'ব, ইয়াৰে দায়িত্ব প্ৰদ্যুৎ বৰদলৈক দিব, আৰু গৌৰৱ গগৈ নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিব যে মই ভাল ফলাফল দেখাব নোৱাৰিলো, মই পদত্যাগ কৰিলো। গৌৰৱ গগৈ আকৌ বেক হ'ব ৰাষ্ট্ৰীয় ৰাজনীতিত, আৰু ইয়াতে দায়িত্ব পাব প্ৰদ্যুৎ বৰদলৈ। এইটো বেছি দিন ৰখিব নালাগে, আপুনি মে' মাহলৈ ৰখক খালি। কাৰণ গৌৰৱ গগৈৰ কোনো অভিজ্ঞতা নাই, গৌৰৱ গগৈ গ্ৰাছ ৰুটত কোনো সংযোগ নাই, গৌৰৱ গগৈ ফোন নুঠায়, গৌৰৱ গগৈ মানুহৰ লগত ভালদৰে কথা নাপাতে। গৌৰৱ গগৈ আপোনালোকৰ সাংবাদিকক ওলাই দিছিলে এদিন ঘৰৰ পৰা, যে আপোনাক এপইণ্টমেণ্ট দিছো নেকি মই। সাংবাদিকে কি এপইণ্টমেণ্ট লৈ যায় নেকি? সাংবাদিকে যিকোনো মুহূৰ্তত বাইট ল'ব যাব পাৰে।
যদি এপইণ্টমেণ্ট দিয়া নাই মই আপোনাক মন্তব্য নিদিওঁ। গতিকে সেইগৰাকী গৌৰৱ গগৈৰ নেতৃত্বত অসম কংগ্ৰেছ উদ্ধাৰ হ'ব। তাতে আকৌ ৰকিবুলৰ কোলাত বহি লৈছে, ৰকিবুলৰ নিচিনা এটা ধুৰন্ধৰৰ কোলাত বহি লৈছে, যিটো ৰকিবুলে দলটোৰ নামত বেপাৰ কৰি আছে, যিটো ৰকিবুলে যে ৰকিবুলৰ কাৰণে সংখ্যালঘু যিবোৰ বিধায়ক ৰচিদ মণ্ডল কওক, ৰচিদ মণ্ডল যোৱাকালি অগপত জইন কৰিলে, শ্বেৰমানিলি ওলাই গ'ল, ছিদ্দিক আহমেদ ওলাই গ'ল, গোটেইবোৰতো এতিয়া নেক্সট টাৰ্গেট খালেকক এইবাৰ দলীয় প্ৰাৰ্থিত্বই নিদিব। আপুনি চাব এনেকুৱা এটা পৰিস্থিতি আহি যাব পাৰে। গতিকে ৰকিবুল হুছেইনৰ কথাটো কি যে কংগ্ৰেছটো ধ্বংস কৰিবলৈ আচলতে মোৰতো সন্দেহ হয় আচল মুখ্যমন্ত্ৰীৰ লগত তেওঁ মিলি আছে। মুখ্যমন্ত্ৰীৰ লগত গোটেই ভিতৰুৱা খবৰ ৰকিবুলে দিয়ে। ৰকিবুলৰ গোচৰ আজিলৈ কিয় মুখ্যমন্ত্ৰী অপেন নকৰিলে? ৰকিবুলৰ যিটো অবৈধ সম্পত্তিৰ ক্ৰয়ৰ গোচৰ আজিও CM ভিজিলেন্সত চলি আছে, 2016 চনৰ পৰা 17 চনৰ পৰা চলি আছে। কিয় নিদিলে? এইবোৰ গোচৰৰ ভয় দেখুৱাই তেখেতক ঠিক আছে দলটো ধ্বংস কৰি আছে। আৰু তেওঁৰ আচল মুখ্যমন্ত্ৰী ৰাইজেন বেলেগ কোনো নহয়, এই মেইন ৰকিবুল হুছেইন। গতিকে কংগ্ৰেছ কৰ্মীয়ে যেতিয়ালৈ তেখেতক গণপ্ৰহাৰ কৰি পিটন নিদিয়ে, কংগ্ৰেছ কৰ্মীৰ কথা কৈছো, যেনে আৰু মাৰ খোৱা অভিজ্ঞতা আছে, আজিকালি ৰাস্তাই পথে ক্ৰিকেটৰ বেটৰ কোব খাই গাড়ী ভাঙি দিয়ে। গতিকে আৰু 10 বাৰ মান যদি এনেকুৱা পিটন খাই যায় কংগ্ৰেছ কৰ্মীৰ, দলটো মই ক'লো অট'মেটিক চৰকাৰত আহি যাব, অট'মেটিক আহি যাব, খালি পিটন দিব লাগিব তেওঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দুলু আহমেদ ডাঙৰীয়া। আপুনি বৰ স্পষ্টকৈ কেইটামান কথা কৈছে আৰু বৰ ডাঙৰ অভিযোগ কেইটামান উত্থাপন কৰিছে কংগ্ৰেছৰ ভিতৰ চোৱাত চলি থকা কেতবোৰ কাম কাজৰ বিষয়ে বা কেতবোৰ কৰ্মকাণ্ডৰ বিষয়ে। এতিয়া স্বাভাৱিকতে ইয়াৰ পাছত কংগ্ৰেছৰ ফালৰ পৰা এই গোটেই ৰাজনৈতিক পৰিঘটনাক লৈ প্ৰতিক্ৰিয়া কেনেকুৱা আহে সেইটো লক্ষণীয় হ'ব, বিশেষকৈ যিহেতু সকলোবোৰ নেতা এতিয়া দলত থকা নথকা সকলো নেতা এতিয়া ৰকিবুল হুছেইনৰ ওপৰত খৰ্গহস্ত। ৰকিবুল হুছেইনে এই বিষয়টোক লৈ কিবা স্পষ্টকৈ উত্তৰ দিয়ে নে নিদিয়ে তাৰ বাবে কিন্তু সকলোৱে অপেক্ষা কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।